বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰ কাৰণে আহিছে এটা ভাল খবৰ। এই খবৰখিনি আপোনালোকক জনাম। অৱশেষত বৰফ গলিল, এনেকুৱাভাৱে কোৱা হৈছে যে অৱশেষত বৰফ গলিল। অংগনবাড়ী আশা কৰ্মী ৰন্ধন কৰ্মী সকলোৰে বাবে আহিব মজাৰ খবৰ, ভাল খবৰ। এই খবৰখিনি আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ অৱশ্যে শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৱশেষত বৰফ গলিল। CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দক ফোনযোগে মাতি নি আলোচনাত মিলিত হ'ল অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপসমিতিৰ অধ্যক্ষ তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয়া অজন্তা নিয়োগ মহাশয়াই। আলোচনা সন্তোষজনক বুলি জনাইছে সংগঠনটোৰ নেতৃবৃন্দই। আজি 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নিয়োগ মহোদয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যিক বিষয়ববীয়াৰ 4গৰাকী নেতৃবৃন্দই আলোচনাত অংশগ্ৰহণ কৰে। নেতৃবৃন্দই মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰি এখন দাবী পত্ৰ দিয়া হয়। মন্ত্ৰী মহোদয়ে মাননি বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটত ঘোষণা কৰাৰ মন্তব্য আগবঢ়ায়। বাকী দাবীবোৰ বিবেচনা কৰাৰ আশ্বাসো দিছে। ধন্যবাদ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। তো বন্ধুসকল স্পষ্ট দেখিব পাইছে আপোনালোকে ইয়াতে যি মেজৰ দাবী উত্থাপন কৰা হৈছে, এই দাবীটো হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে মিনি কৰ্মীৰ বাবে পূৰ্বে সঞ্চালকালয়ে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল সেই প্ৰস্তাৱ বাহাল ৰখাৰ বাবে বিবেচনা কৰিব লাগে। প্ৰস্তাৱত উল্লেখিত দৰমহাতকৈ যাতে দৰমহা কোনো ক্ষেত্ৰতে কম নহয় এই কথাখিনিও বিবেচনা কৰিব লাগে উপসমিতিয়ে। তো বন্ধুসকল ইয়াৰ পিছতো গ্ৰেজুৱেটি সংক্ৰান্ততো গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হৈছে। লগতে আপোনাৰ বিনামূলীয়া স্বাস্থ্যসেৱাৰ বিষয়েও ইয়াতে দাবী উত্থাপন কৰা হৈছে। লগতে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীক আপোনাক স্থায়ী কৰ্মচাৰী হিচাপে ঘোষণা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈও ইয়াতে উল্লেখ কৰা হৈছে, লিখা হৈছে। আৰু লগতে কিছু গুৰুত্বপূৰ্ণ মন্তব্য ইয়াতে দিয়া হৈছে, গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট কৰা হৈছে যিখিনি মন্ত্ৰী মহোদয়াই বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। আৰু আপোনালোকৰ যি দৰমহা সেই দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য আগবঢ়াইছে যে আগন্তুক বাজেটত এই সংক্ৰান্তত ঘোষণা কৰা হ'ব। অৰ্থাৎ আগন্তুক বাজেটলৈকে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী বা আশা কৰ্মী ৰন্ধন কৰ্মী সকলোৰে দৰমহা বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। আৰু বেছিকেলি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহাটো সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু সেইমতে যদি হয় আপোনালোকৰ যথেষ্ট দৰমহা বৃদ্ধি পাব, অৰ্থাৎ ডাবল হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ দৰমহা। কাৰণ আপোনালোকে পূৰ্বৰ সঞ্চালকালয়ৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱটোৰ বিষয়ে নিশ্চয় অৱগত। যদি সেই প্ৰস্তাৱ আপোনালোকে অৱগত নহয়, ৰিপিট আপোনালোকে জানিব খোজে, আপোনালোকে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব সেই প্ৰস্তাৱ মতে দৰমহাৰ গাঁথনি কিমান আছিল জনাই মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।